বৰ্তমান পৰিস্থিতি আপোনালোকে দেখিছে নৰ্মেল গোটেইখিনি নৰ্মেল চলি আছে। আমাৰ যিখিনি ফ'ৰ্চ আহিছে ফ'ৰ্চখিনি আমাৰ জেগাই জেগাই আমি নিয়োগ কৰিছোঁ আৰু তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে। ৰাইজৰ সহযোগ পাই আছোঁ। স্থানীয় ৰাইজৰ যিটো আমি সহযোগ পাইছোঁ সঁচাই মই তেওঁলোকৰ শলাগ ল'বই লাগিব, কাৰণ এই গোটেই প্ৰক্ৰিয়াটো আমাৰ তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে আৰু এতিয়ালৈকে আমি 9জন এৰেষ্ট কৰা হ'ল আৰু চিনাক্তকৰণ কৰা হৈছে প্ৰায় প্ৰত্যেকজন। মই আগতেও কৈছোঁ যে যিখিনি প্ৰকৃত জুবিনৰ অনুৰাগী তেওঁলোকৰ কোনো ইয়াতে চিন্তা কৰিবলগীয়া একো নাই, কিন্তু জুবিনৰ অনুৰাগী বুলি সুযোগ লৈ যিখিনি দুষ্ট চক্ৰই অপকৰ্ম কৰিলে চিনাক্ত কৰা হ'ল। এজন এজনকৈ আমি চিনাক্ত কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক জেইল হাজতলৈ প্ৰেৰণ কৰা হ'ব আৰু বহুতে পলাই আছে গম পাইছোঁ। পলাই থাকক, পলাই কিমান দিন থাকিব, কিন্তু আমি সদায় এই বিষয়টো আমি গুৰুত্ব সহকাৰে ল'ম। আৰক্ষীৰ বাহন সাংবাদিকৰ বাহন জ্বলোৱা যি হিংসাত্মক কাৰ্য সংঘটিত কৰিছিল সেই কালপৃতসকলক কিবা চিনাক্ত কৰিছে নেকি, ধৰিছে নেকি? মই অলৰেডি ক'লোঁ ন, এজন এজনকৈ চিনাক্ত কৰা হৈছে। মই আগৰ পৰাই কৈ আছোঁ যে এই তদন্ত আমি বহুত গুৰুত্ব সহকাৰে লৈছোঁ আৰু দিনে ৰাতি আমাৰ তদন্ত চলি আছে। আমাৰ এটা টীম বনাই দিছোঁ, তেওঁলোকে এভিডেঞ্চ কালেক্ট কৰি আছে। আপোনালোকে আমাক সহযোগ কৰি আছে, স্থানীয় ৰাইজে আমাক সহযোগ কৰি আছে। স্থানীয় ৰাইজে এইখিনিলৈকে সহযোগ কৰিছে যে আমাৰ যিখিনি ডিউটিত মানুহ আছে তেওঁলোকক খোৱালৈকে তেওঁ চিন্তা কৰিছে আৰু যিটো মৰম আৰু আদৰ আমি পাইছোঁ সঁচাই বৰ আৱেগিক হৈ গৈছোঁ এইখিনি দেখি। স্থানীয় ৰাইজ আছিলে, অহাটো স্বাভাৱিক। জুবিনৰ মই কৈছোঁ যদি জুবিনৰ অনুৰাগী হিচাপে যিখিনি আহিছিলে অহাটো স্বাভাৱিক, কাৰণ কোনোবা আহিব বা নাহিব সেইটো বাধা দিয়া ইমান সম্ভৱ নহয়। গতিকে যিহেতু এটা আৱেগ জড়িত হৈ আছে, গতিকে মানুহক আমি বাধা দিয়া নাছিলোঁ। তেওঁলোকে আহিছিলে হয়তো, কিন্তু আহি পেলাই যিখিনি অপকৰ্ম কৰিলে তেওঁলোকে আমাৰ এতিয়া আমি দৃষ্টিত ৰাখিছোঁ। মই ধৰিব পৰা নাই। সেনেকুৱা বহুত কেছৰ, পুৰণা কেছৰ আসামী, চুৰি কেছৰ আসামী, গৰু চুৰি কেছৰ আসামী, মটৰচাইকেল বাইক লিফটিং কেছত জড়িত সেনেকুৱা মানুহ বেছিখিনি আমি নজৰত পাইছোঁ। আৰু মই যিটো কৈছোঁ যে এটা পক্ষ আছিল যিটো ঘটনাটো প্লেনিং নেকি ছাৰ? যিটো হিংসাত্মক কাৰ্য, প্ৰতিবাদটো বেলেগ আৰু হিংসাত্মক কাৰ্যটো বেলেগ। না, প্লেনিং বুলি মানে এটা যিহেতু এটা বাতাবৰণ আছিলেই, তেওঁলোকে সুযোগ ল'লে এই বাতাবৰণটো যে কৰি পেলাই হয়তো অস্থিৰ কৰিব পাৰে নেকি, তেওঁলোকতো সফল নহ'ল। কিন্তু আমি যিটো দেখিছোঁ, কিন্তু তেওঁলোকৰ যিটো মানসিকতা সেইটো বৰ এইটো মানে মই এনেকুৱা এটা আচৰিত এটা দেখিছোঁ যে আমি গ্ৰুপ এটা পাইছোঁ। গ্ৰুপটো বনাইছিল বিশেষকৈ এই ঘটনাটোৰ কাৰণে। যেতিয়া তেওঁলোকে গম পালে যে আপোনালোকৰ প্ৰেছৰ যোগেদিয়ে কিছুমান বস্তু গম পালে যে যেতিয়া সেই কনভয়টো আহি আছিলে এইটো লাইভত দেখাই আছিলে যে অমুক জেগা পালে পৰ্যায়ক্ৰমে, গতিকে তেওঁলোকে কিছু সময় 3 ঘণ্টামান যিহেতু গুৱাহাটীৰ পৰা আহিবলৈ সময় পালে, সেই সময়ছোৱাত তেওঁলোকে প্লেনিং এটা নকৰা নহয়। এনেকুৱা পাইছোঁ যে বেংগলোৰৰ পৰা বাটলুগুটি মাৰ বুলি কোৱা এটা মই নম্বৰ পাইছোঁ, যিটো নম্বৰ গ্ৰুপত আছিলে, গ্ৰুপৰ এডমিন হিচাপে আছিলে। আমি যেতিয়া লোকেশ্যন চালোঁ, তেওঁৰ লোকেশ্যন আছিলে বেংগলোৰত, আৰু তেওঁ এনেকুৱা কৰি আছে যে মই আছোঁ, এতিয়া ৰাইজে বাটলুগুটি মাৰিব লাগে, এইটো আইডেণ্টিফাই কৰা হৈছে। গতিকে এনেকুৱা এটা মানে ছ'চিয়েল মিডিয়াৰ যোগেদি এনেকুৱা এটা মানে তেওঁলোকে বাতাবৰণ ক্ৰিয়েট কৰিলে, এইটো সঁচাই এইটো চিন্তাৰ বিষয়। এইটো আমি ভৱিষ্যতলৈ আমি সজাগ হ'ব লাগিব। ছাৰ যি কেনেকৈ তেওঁলোকৰ পেট্ৰল থাকিব, মেচ থাকিব, এইবিলাক তদন্তৰ বিষয়। এইবিলাক মই এতিয়া এইটো কথা আলোচনা কৰাটো বৰ ঠিক নহ'ব। আমি সেই বস্তুটো চিন্তা কৰিছোঁ আৰু আমি প্ৰমাণো পাইছোঁ, আমি আইডেণ্টিফাইও কৰিছোঁ আৰু তদন্ত সঠিক দিশত আগবাঢ়িছে। ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে না, মই এইটো কমেণ্ট এতিয়া নিদিওঁ এইবিলাক, কাৰণ আমি তদন্ত লৈ আমি ইণ্টাৰেষ্টেড। এতিয়া আমি তদন্ত যাতে সঠিক দিশত আগবাঢ়ে, অকল তদন্তই নহয়, এই দোষীকেইজনে যাতে শাস্তি পায়। কোৰ্টত তদন্ত কৰিবলৈ চাৰ্জশ্বিট দিয়াটো এটা বিষয় নহয়, কিন্তু চাৰ্জশ্বিট দিয়াৰ পিছত সেই আসামীজনে যাতে শাস্তি পায়। মই নস্যাৎ কৰিম, এইটো এটা ভিত্তিহীন কথা।
মই আগতেও কৈছোঁ গোটেইখিনি বস্তু নিয়মৰ মাজতে হৈছে আৰু গোটেই প্ৰমাণখিনি আপোনালোকে মোক দিছে গোটেই পৰ্যায়ক্ৰম আপোনালোকে দেখিছে কোনে কি কৰিছিল কি চিটুৱেশ্যন আছিলে কোনে কি কৰিলে ছাডেনলি কেনেকৈ শিলগুটি মাৰিলে শিলগুটিৰ বৰষুণৰ নিচিনা শিলগুটি মাৰিছে গতিকে যেতিয়া তাৰ পিছত হয়তো যিবিলাক পৰ্যায় মানে আমি পন্থা ল'লোঁ সেইখিনি নিশ্চয়কৈ আমাৰ এটা লফুলি আমি কৰিছোঁ আমাৰ আৰক্ষীৰ 40জন আহত হৈছে আমাৰ IGP ল এণ্ড অৰ্ডাৰ ছাৰ IGP BTAD ছাৰ তেওঁলোকৰো জখম হৈছিলে আৰু এতিয়া ক্ৰমান্বয়ে সুস্থ হৈছে কিন্তু যিখিনি মেজৰ হৈছিলে মোৰ বৰমা থানাৰ OCৰ তেওঁ প্ৰায় 5টামান চিলাই পৰিছে ঠিক তেনেকৈ মোৰ বৰবৰী থানাৰ এজন অফিচাৰৰো প্ৰায় 4টামান চিলাই পৰিছে গতিকে হয় মোৰ এটা মই ইয়াতে ৰিষ্টত মোৰ আঘাত হৈছিলে আৰু মোৰ শিলগুটি সেইবিলাক আমি ভাবাই নাই কাৰণ এতিয়া পৰিস্থিতিটো যিহেতু নিয়ন্ত্ৰণৰ মাজত আহিছে আমি মেইন ফ'কাছটো আমাৰ এইটো আৰু মই ধন্যবাদ দিব লাগিব যে আপোনালোকে আমাক বহুতখিনি সহযোগ কৰিছে স্থানীয় সাংবাদিক হিচাপে আপোনালোকৰ যিটো মই ছাপৰ্ট পাইছোঁ সেইটো সঁচাই শলাগিব লাগিব আৰু আপোনালোকৰ অবিহনে কিজানি চিটুৱেশ্যনটো আমি ইমান কণ্ট্ৰল কৰিবলৈ নোৱাৰিলোহেঁতেন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ